Hello everyone. আজি আমি question number 10 or solution to discuss কৰিম. অনুশীলনী R1 or question number 10 or solution to discuss কৰিম. ইয়াত কি আছে সৰল কৰা। আৰু ইয়াৰ আগৰ ভিডিওবোৰত আমি question number 9 লৈকে ডিসকাস কৰিলো। যদি আপুনি ইয়াৰ আগৰ ভিডিওবোৰ যদি চোৱা নাই তেতিয়াহলে আই বটনত দিয়া বা ডেসক্ৰিপচনত দিয়া chapter playlistত গৈ আপুনি ইয়াৰ আগৰ ভিডিওবোৰ চাই ল'ব পাৰে। কিন্তু এতিয়া প্ৰথমে এই ভিডিওটো ধ্যান দিয়ক। আজি আমি এই ভিডিওটোত কি কৰিম question number 10 or solution to discuss কৰিম। ঠিক আছে? আৰু সৰল কৰাত দিয়া আছে 8টা question। ঠিক আছে? question number 10 ত 8টা question দিয়া আছে। তাৰে মই এতিয়া প্ৰথমটো কৰিম। ঠিক আছে? সো আপোনালোকে যদি পঢ়া টেবুলৰ ওচৰত যদি বহা নাই তেতিয়াহলে পঢ়া টেবুলৰ ওচৰলৈ গৈ লওক। তাৰপিছত কিতাপ বহি মুকলাই লওক আৰু question number 10 টো কিতাপত চাই লওক যে কি কি question দিয়া আছে। সো সেইকেইটাই আজি আমি এই ভিডিওটোত ডিসকাস কৰিম। সো question number 1 ত কি আছে হোল স্কয়াৰ। ঠিক আছে? এটো সৰল কৰিবলৈ দিছে। ঠিক আছে নে? এটো সৰল কৰিবলৈ দিছে। সো প্ৰথমে মই কি কৰিম এটো দেখিছো কি আমি √3 - √2 হোল স্কয়াৰ মানে এটো কি ফৰ্মুলাত পৰিল a - b হোল স্কয়াৰ a - b হোল স্কয়াৰ ফৰ্মুলাত পৰিল। আৰু এই ফৰ্মুলাটোৰ মতে কি আছিল এই ফৰ্মুলাটোৰ মতে আছিল a স্কয়াৰ - twice ab + b স্কয়াৰ হয়নে? সো এই ফৰ্মুলাটো মনত ৰাখিব লাগিব। ঠিক আছে? সো এই ফৰ্মুলাটো মনত থাকিলে আমি এই কোৱেশ্চনটো সলভ কৰিব পাৰিম। ঠিক আছে? a - b হোল স্কয়াৰ মানে a স্কয়াৰ - twice ab + b স্কয়াৰ। সো ইয়াত a এর জায়গাত কি আছে √3। সো √3 স্কয়াৰ minus twice ab মানে √3 into √2। ঠিক আছে? সো প্লাস কি হ'ব b স্কয়াৰ মানে b এর জায়গাত কি আছে √2 হোল স্কয়াৰ হৈ গল। সো এইখিনি এতিয়া আমি সিম্পলিফাই কৰি দিম। √3 স্কয়াৰ মানে 3 minus 2 into √3 into √2 মানে কি হ'ব এটো 2 √6 হৈ যাব। 3 আৰু 2 পূৰণ কৰি দিলে কি হ'ব মানে √ৰ মাজত কি হৈ যাব এটো √3 আৰু √2 পূৰণ কৰিলে √ৰ মাজত 3 into 2 হৈ যাব। ঠিক আছে? আৰু লাষ্টত এটো কি হৈ যাবগে 6 হৈ যাবগে। ঠিক আছে? সো এতিয়া √2 স্কয়াৰ কৰিলে কি হ'ব 2 হ'ব। আৰু এতিয়া কি হ'ব आंसरটো 3 - 2 √6 + 2। সো এইটোৱে হ'ব आंसर। সো আৰু অলপ সিম্পলিফাই হ'ব কাৰণ 3 ৰ লগত 2 টো যোগ কৰিব পাৰি হয়নে নহয়? 3 ৰ লগত 2 যোগ কৰিলে কি হ'ব 5। সো 5 - 2 -2 into √6। সো এইটোৱে হ'ব आंसर। ঠিক আছে? এইটোৱে হ'ব आंसर। একদম সিম্পল হয় জাস্ট আমি সিম্পলিফাই কৰি গৈ থাকিলো। প্ৰথমে ফৰ্মুলাটো ব্যৱহাৰ কৰিলো তাৰপিছত আমি সিম্পলিফাই কৰি গৈ থাকিলো। এতিয়া মই কোৱেশ্চন নম্বৰ 2 সলিউশনটো কৰিম। সো আপোনালোকে যদি লিখিলেও বিচাৰে তেতিয়াহলে ভিডিওটো পজ কৰি লিখি লওক। ঠিক আছে? সো এতিয়া মই কোৱেশ্চন নম্বৰ 2 লৈ যাম। ঠিক আছে? সো এতিয়া আমি কোৱেশ্চন নম্বৰ 2 লৈ যাম। সো মইটো এতিয়া মুছি দিম এটো। ঠিক আছে না? মই শুদ্ধকে কৈছো নে? ওকে। সো এতিয়া আমি চাও কোৱেশ্চন নম্বৰ 2 ত কি দিয়া আছে। কোৱেশ্চন নম্বৰ 2 ত দিয়া আছে এইটো। ঠিক আছে? 2 √3 + 5 into 2 √3 - 5। এতিয়া এইটো কোৱেশ্চন দেখাৰ লগে লগে আমাৰ এটা ফৰ্মুলালৈ মনত পৰিব আৰু সেই ফৰ্মুলাটো কি আছিল a + b into a - b। আৰু এই ফৰ্মুলাটো কি হয় आंसरটো কি হয় ইয়াৰ a স্কয়াৰ - b স্কয়াৰ হয়। ঠিক আছে? যেতিয়া a + b আৰু a - b পূৰণ কৰা যায় তেতিয়া आंसरটো কি হয় a স্কয়াৰ - b স্কয়াৰ। ঠিক আছে? এতিয়া এই ফৰ্মুলাটোৰ মতে ইয়াত কি হ'ব आंसरটো a এর জায়গাত কি আছে ইয়াত 2 √3 আছে। সো 2 √3 হোল স্কয়াৰ মাইনাস b এর জায়গাত কি আছে 5 আছে। সো 5 স্কয়াৰ। সো এতিয়া মই কি কৰিম 2 স্কয়াৰ কৰিলে কি হয় 4 হয় আৰু √3 স্কয়াৰ কৰিলে কি হৈ যাব 3। সো 4 into 3 কি হৈ যাব এতিয়া 12 হৈ যাব হয়নে নহয়? কাৰণ চোৱা 2 স্কয়াৰ কৰিব লাগিব হয়নে? মানে 2 √3 দুবাৰ পূৰণ হ'ব মানে 2 √3 into 2 √3। এনেও তোমালোকে জানে তথাপিও মই সিম্পলিফাই কৰি দিছো। ঠিক আছে? একদম ধুনিয়াকৈ মই বুজাই দিছো যে কি হয়। তাৰপিছত 5 স্কয়াৰ মানে কি হয় 5 স্কয়াৰ মানে 25। সো যেহেতু আমি দুবাৰ পূৰণ কৰিছো 2 √3 আৰু 2 √3 2 ৰ লগত 2 পূৰণ কৰিলে 4 হ'ব √3 ৰ লগত √3 পূৰণ কৰিলে 3 হ'ব। সো 4 3 গুণ কি হৈ যাব 12। সো 12 হৈ গ'ল আৰু এফালে 25 হৈ গ'ল। সো কি হ'ব आंसरটো হ'ব -13। 25 বা 12 টো বিক কৰি দিম
আৰু 25ৰ আগত যিটো চিন আছে এইটো ইয়াত দিম হয়নে মানে ডাঙৰ সংখ্যাটোৰ আগত যিটো চিন থাকে সেইটো আমি আগত দিওঁ আৰু ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰা হয় সো -13 হ'ব এনসাৰ ঠিক আছে সো কোৱেশ্চন নম্বৰ 2 এনসাৰটো কি হ'ব -13 সৰি মই এটা ভুল কৰিলোঁ কাৰণ কুৱেশ্যনটোত আছিল 5ৰ জেগাত √5 কিন্তু মই 5 লিখিছোঁ সো চাই লোৱা ঠিক আছে এইটো কুৱেশ্যনো আহিব পাৰে হয়নে নহয় কিন্তু মানে কিতাপত প্ৰশ্নটো অলপ বেলেগ আছিল মই ইয়াত অলপ ভুলকৈ পাতিলোঁ প্ৰশ্নটো সেইকাৰণে এনসাৰটো বেলেগ ওলাল ঠিক আছে এনসাৰটো দেখো ভুল হোৱা নাই কিন্তু মই প্ৰশ্নটো মই অলপ ভুলকৈ পাতিলোঁ মানে কিতাপৰ সৈতে এজ ইট ইজ নহ'ল কাৰণ 5ৰ জেগাত √5 আছিল মই 5হে লিখিলোঁ কিন্তু একো নাই এতিয়া মোৰ √5 কৰি দিলে এনসাৰটো কি হয় এইটো চাম এতিয়া √5 কৰি দিলে কি হ'ব এইটো √5 হোল স্কোৱাৰ হ'ব আৰু যেতিয়া √5 হোল স্কোৱাৰ হ'ব তেতিয়া এনসাৰটো কি হ'ব ইয়াত 25ৰ জেগাত 5 হ'ব মানে আমি 5 বিয়োগ কৰিব লাগিব আৰু যেতিয়া 12ৰ পৰা আমি 5 বিয়োগ কৰিম তেতিয়া আমিতো -13 টো নাপাওঁ তেতিয়া আমি কি পাম এনসাৰটো 12ৰ পৰা 5 বিয়োগ কৰিলে এনসাৰটো কি হ'ব 7 হ'ব ঠিক আছে সো হৈ গ'ল 2 নম্বৰ কুৱেশ্যনটোৰ এনসাৰটো এইটো মানে ফৰ্মুলাটো জানিলে আমি এনসাৰটো উলিয়াই দিব পাৰোঁ ঠিক আছে সো এতিয়া মই কুৱেশ্যন নম্বৰ 3 লৈ যাম সো কুৱেশ্যন নম্বৰ 3 টো চাওঁ কি আছে এটা কুৱেশ্যন নম্বৰ 3 কি দিয়া আছে কুৱেশ্যন নম্বৰ 3 দিয়া আছে এইটো কুৱেশ্যন এটা এই কুৱেশ্যনটোত কোনো ধৰণৰ ফৰ্মুলা আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ কাৰণ গুটেকেটা সংখ্যা বেলেগ বেলেগ আছে ইয়াত 8 আছে ইয়াত 2 আছে ইয়াত √3 আছে ইয়াতো √3 আছে কিন্তু এই প্ৰথম দুটা সংখ্যা বেলেগ বেলেগ হোৱাৰ কাৰণে আমি a + b আৰু a - b ফৰ্মুলাটো ব্যৱহাৰ কৰিব নোৱাৰোঁ a + b * a - b হ'বলৈ হ'লে এই প্ৰথম ৰাশিটো সেম হ'ব লাগিব ইয়াত 8 থাকাৰ কাৰণে ইয়াতো 8 থাকিব লাগিব তেতিয়াহে আমি ফৰ্মুলাটো ব্যৱহাৰ কৰিব পাৰিম কিন্তু ইয়াত যিহেতু ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিব নোৱাৰিম সেইকাৰণে সিম্পলিফাই কৰিম ঠিক আছে সাধাৰণ পূৰণ ব্যৱহাৰ কৰিম আমি মানে সাধাৰণ বীজগণিতীয় পূৰণ কৰিম আমি ঠিক আছে এটা ৰাশিৰ লগত আনটো ৰাশি পূৰণ কৰিম এতিয়া প্ৰথমে মই কি কৰিম 8ৰ লগত প্ৰথমে 2 পূৰণ কৰিম হ'ব 16 তাৰপিছত 8ৰ লগত মই √3 পূৰণ কৰিম তেতিয়া হ'ব 8√3 ঠিক আছে 8√3 তাৰপিছত √3 লগত প্লাছ দি ল'ম √3 লগত 2 পূৰণ কৰিম তেতিয়া হ'ব 2√3 √3 লগত √3 পূৰণ কৰিম তেতিয়া হ'ব 3 হয়নে না √3 লগত √3 পূৰণ কৰিলে 3 হ'ব সো এতিয়া মই কি দেখিছোঁ 16 3 কিমান হ'ব 16 লগত আমি 3 পূৰণ কৰিম 16 লগত 3 পূৰণ কৰিলে হ'ব 19 আৰু 8√3 আৰু 2√3 মানে কি হ'ব 10√3 ঠিক আছে সো এনসাৰটো হ'ব এইটোৱে 19 + 10√3 ঠিক আছে এতিয়া মই কুৱেশ্যন নম্বৰ 4ৰ সলিউশনটো ডিসকাস কৰিম সো কুৱেশ্যন নম্বৰ 4ত দিয়া আছে এইটো 1/1 + √2 এতিয়া এইটো কেনে ধৰণে আমি সৰল কৰিব পাৰোঁ এটা যেতিয়া এটা ভগ্নাংশ দিয়া থাকে আৰু ভগ্নাংশৰ তলত যদি এটা অপৰিমেয় সংখ্যা থাকে তেতিয়া আমি গম পাব লাগিব যে আমি হৰটো মানে ভগ্নাংশৰ তলৰ অংশটো অৰ্থাৎ হৰটো আমি পৰিমেয় কৰিব লাগিব হৰ পৰিমেয়কৰণ কৰিব লাগিব এতিয়া মানে হৰত থকা অপৰিমেয় সংখ্যাটো পৰিমেয়লৈ ৰূপান্তৰ কৰিব লাগিব তেতিয়া হেতু সৰল কৰা বুজাব ঠিক আছে নে তেতিয়াহে হেতু সৰল কৰা বুজাব এতিয়া আমি পৰিমেয়কৰণ কেনেদৰে কৰিম পৰিমেয়কৰণ কৰিবলৈ হলে আমি এই হৰটো পৰিমেয়কৰণ কৰিবলৈ হলে আমি প্ৰতিক্ৰম দি পূৰণ কৰিব লাগিব মানে 1 + √2 থাকাৰ কাৰণে 1 + √2 থকাৰ কাৰণে 1 + √2 লগত আমি 1 - √2 পূৰণ কৰিব লাগিব যেতিয়া আমি তলত 1 - √2 দি পূৰণ কৰিম ঠিক তেনেদৰে আমি ওপৰটো পূৰণ কৰিব লাগিব ওপৰটো যেতিয়া 1ৰ লগত আমি পূৰণ কৰি দিম 1 - √2 তেতিয়া হলে 1 - √2 হ'ব ঠিক আছে নে আমি কি কৰিলোঁ প্ৰতিক্ৰম দি পূৰণ কৰিলোঁ 1 + √2 থকাৰ কাৰণে আমি তলে আৰু ওপৰে 1 - √2 আৰু 1 - √2 ৰে পূৰণ কৰিলোঁ এতিয়া মই কি দেখিছোঁ এতিয়া তলৰ ৰাশিটোত এটা ফৰ্মুলা আমি ব্যৱহাৰ কৰিব পাৰোঁ তলৰ ৰাশিটোত এটা আমি ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰোঁ আৰু হেতু হৈছে a + b a - b সো a + b আৰু a - b পূৰণ হৈ থাকিলে কি কৰা হয় a² a জায়গাত আছে 1 সো 1 স্কয়ার হল -b স্কয়ার b জায়গাত কি আছে √2 সো √2² ঠিক আছে আৰু ওপৰত কি আছে 1 - √2 1 - √2 হৈ গল এতিয়া ইয়াৰ পিছৰ লাইনটো কি হ'ব ইয়াৰ পিছৰ লাইনটো হ'ব তলত 1 - 2 √2 স্কয়ার কৰিলে 2 হয় সো 1 - √2 আছে ওপৰত আৰু তলত কি হৈ যাব 1ৰ পৰা 2 বিয়োগ কৰিলে -1 হৈ যাব
আৰু ওপৰত হ'ব 1 মাইনাছ √2 এতিয়া মাইনাছটো যদি আমি মাইনাছটো তলত থকা ওপৰত থকা একেই কথা হয়নে নহয় মাইনাছ দি যদি আমি ওপৰৰ ৰাশিটোক যদি পূৰণ কৰি দিওঁ তেতিয়া কি হৈ যাব মাইনাছ দি ওপৰ ৰাশিটোক পূৰণ কৰি দিলে √2 মাইনাছ 1 হৈ যাব আৰু আমি তলত 1 এটা দিব পাৰোঁ সেইটো দিয়া নিদিয়া একেই কথা হয়নে নহয় তলত 1 থাকেই সো সেইকাৰণে মাইনাছটোৱে যিহেতু আমি ইয়াক পূৰণ কৰি দিলোঁ তেতিয়া আমি কিমান পালোঁ 1ৰ আগত মাইনাছ হ'ব আৰু মাইনাছ √2 টো প্লাছ √2 হৈ যাব সেইকাৰণে আমি প্লাছৰ ৰাশিটো প্ৰথমে লিখিছোঁ ঠিক আছে প্লাছ √2 মাইনাছ 1 ঠিক আছে এজ এ ক্লাছ 9 ষ্টুডেণ্ট এইটোতো বহুত চিম্পল হয়নে নহয় সো এইটো তোমালোকে বুজি পাইছা ইয়াত মোৰ কোনো সন্দেহ নাই ঠিক আছে যদিও তথাপিও যদি অলপ বুজিবলৈ কিবা অসুবিধা হৈছে কিবা যদি ডাউট থাকে তেতিয়াহ'লে কমেণ্ট বক্সটোতো আছেই সো কমেণ্ট বক্সত তোমালোকে কমেণ্ট এটা কৰি দিবা ঠিক আছে বুজি পাইছা নে নাই সো মই কুৱেশ্যন নম্বৰ 4 লৈকে কৰি দিলোঁ এতিয়া মই কুৱেশ্যন নম্বৰ 5 টো কৰিম এটা কুৱেশ্যন নম্বৰ 5 ত কি দি আছে কুৱেশ্যন নম্বৰ 5 ত দি আছে এইটো কুৱেশ্যনটোত কি আছে 4/√7 + 3 √3 এতিয়া মই কি দেখিছোঁ ভগ্নাংশটোৰ তলৰ অংশটোত অৰ্থাৎ হৰটোত এটা অপৰিমেয় সংখ্যা আছে সো সেই অপৰিমেয় সংখ্যা থকাৰ কাৰণে আমি হৰ অংশটো সদায় পৰিমেয়কৰণ কৰিবলৈ চাম পৰিমেয়কৰণ কৰিব পাৰোঁনে নোৱাৰোঁ সেইটো চাম আৰু পৰিমেয়কৰণ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব প্ৰতিক্ৰম দি পূৰণ কৰিব লাগিব ওপৰে তলে আৰু যেতিয়া আমি প্ৰতিক্ৰম দি পূৰণ কৰিম তেতিয়া আমি এনেদৰে দেখিবলৈ পাম সো হ'ব কি √7 + √3 into √7 minus √3 √7 plus √3 থকাৰ কাৰণে √7 minus √3 দি আমি পূৰণ কৰি দিলোঁ আৰু ওপৰটো তেনেদৰে কৰিব লাগিব পূৰণ মানে -7 মাইনাছ মানে √7 minus 3 দি আমি পূৰণ কৰি দিলোঁ √7 minus 3 দি তলতো পূৰণ কৰিলোঁ ওপৰতো পূৰণ কৰিলোঁ ঠিক আছে ওকে এতিয়া কি কৰিব লাগিব এতিয়া জাস্ট আমি সিম্পলিফাই কৰিব লাগিব তলত এটা ফৰ্মুলা আমি ব্যৱহাৰ কৰিব পাৰিম আৰু সেইটো হৈছে a + b * a - b আৰু সেইটো ব্যৱহাৰ কৰিলে কি হ'ব a ৰ জায়গাত আছে √7 সো a² হ'ল আৰু b জায়গাত আছে √3 সো -b² হ'ল মানে √3² হ'ল আৰু ওপৰত কি হ'ব 4 ৰ লগত √7 পূৰণ কৰিলে এনেদৰে দেখা পাম 4 ৰ লগত -√3 যেতিয়া আমি পূৰণ কৰি দিম তেতিয়াহ'লে আমি এনেদৰে দেখা পাম আৰু মোৰ মতে এইটো কমন নম্বৰ নালাগিছিল নেকি হয়নে মানে এইটো এনেদৰে থৈ দিব লাগিছিল আমি ঠিক আছে মই এনেদৰে থৈ দিম দেই কাৰণ তেতিয়া 4 টো কাটাকাটি যায় ঠিক আছে তোমালোকে চাই লোৱা কি হয় এতিয়া মই ইয়াৰ পিছৰ লাইনটো কৰিম √7 যেতিয়া স্কয়াৰ কৰিম তেতিয়াহ'লে হ'ব 7 মাইনাছ আৰু √3 স্কয়াৰ কৰিলে হ'ব 3 আৰু ওপৰত কি হৈ যাব ওপৰত মানে মই এইটো 4 টো দি মই পূৰণ কৰি নিদু কিয় পূৰণ কৰি নিদু যাতে তলত আৰু ওপৰত কিবা কাটাকাটি যাব পিছত চাই লোৱা কি হয় 4 * √7 - √3 এটো মই 4 দি পূৰণ কৰিব পাৰিলোহেঁতেন কিন্তু নকৰো কিয় নকৰো চাই থাকা পিছত কি হ'ব কাৰণ 7 ৰ পৰা 3 বিক কৰিলে হ'ব 4 তলত মই 4 লিখি দিলো আৰু ওপৰত কি আছে 4 * √7 - √3 ঠিক আছে সো 4 এ কেনসেল গুচি গ'ল ঠিক আছে 4 এ কেনসেল গুচি গ'ল মানে এবাৰ যাব 4 এ 4 কেবাৰ যায় এবাৰ যায় সো 1 দি এটো পূৰণ কৰা মানে 1 দি যিকোনো এটা সংখ্যা পূৰণ কৰিলে কি হ'ব সেই সংখ্যাটোই হ'ব সো মই কি লিখি দিম এতিয়া √7 - √3 আৰু এইটোৱে হ'ব এনসাৰ √7 - √3 ঠিক আছে নে আমি কি কৰিলো প্ৰতিক্ৰম দি পূৰণ কৰিলো তলত আৰু ওপৰত এটা ভগ্নাংশৰ আৰু তাৰ পিছত আমি এনেদৰে সিম্পলিফাই মানে এনেদৰে দেখা পালো এনসাৰটো সৰল কৰিলে এনেদৰে হ'ব ঠিক আছে জাস্ট আমি তলে ওপৰে এটা প্ৰতিক্ৰম দি পূৰণ কৰি দিলো মানে তলে আৰু ওপৰে আমি প্ৰতিক্ৰম দি পূৰণ কৰি দিলো হৰটোৰ প্ৰতিক্ৰম দি পূৰণ কৰি দিলো ঠিক আছে তোমালোকে বুজি পাইছা বেলেগ একো কনফিউজন নকৰো এতিয়া আমি কোৱেশ্চন নম্বৰ 6 লৈ যাম এতিয়া আমি সব কোৱেশ্চন নম্বৰ 6 ত কি দি আছে কোৱেশ্চন নম্বৰ 6 ত দি আছে এইটো কোৱেশ্চন সো এতিয়া আমি হেতুৱে কৰিম হৰটো এটা অপৰিমেয় সংখ্যা আছে 7 - √3 এটা অপৰিমেয় সংখ্যা এতিয়া সেই অপৰিমেয় সংখ্যাটো আমি পৰিমেয়কৰণ কৰিবলৈ হলে কি কৰি দিম প্ৰতিক্ৰম দি পূৰণ কৰিম মানে কি কৰিব লাগিব 7 - √3 আছে সো 7 - √3 লগত আমি 7 + √3 পূৰণ কৰি দিম আৰু যেতিয়া আমি তলত পূৰণ কৰিম ওপৰটো পূৰণ কৰিব লাগিব
7 প্লাছ ৰুট অভাৰ 3 স্কুৱেৰ হৈ যাব হয়নে নহয় কাৰণ অলৰেডি ইয়াত 7 প্লাছ ৰুট অভাৰ 3 এটা আছেই যেতিয়া 7 প্লাছ ৰুট অভাৰ 3 লগত আৰু এটা 7 প্লাছ ৰুট অভাৰ 3 পূৰণ কৰি দিম তেতিয়া কি হৈ যাব স্কুৱেৰ হৈ যাব সো সেইটোৱে লিখিলোঁ স্কুৱেৰ আৰু তলত মই কি কৰিলোঁ 7 প্লাছ ৰুট অভাৰ 3 দি পূৰণ কৰিলোঁ সো ওপৰতো এটা ফৰ্মুলা আমি ব্যৱহাৰ কৰিব পাৰিম তলতো এটা ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰিম তলত কোনটো ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰিম a প্লাছ b ইনটু a মাইনাছ b তেতিয়া কি হ'ব a জেগাত কি আছে 7 সো 7 স্কুৱেৰ মাইনাছ b জেগাত কি আছে ৰুট অভাৰ 3 সো ৰুট অভাৰ 3 স্কুৱেৰ ঠিক আছে নে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ আমি পাই গ'লো a প্লাছ b আৰু a মাইনাছ b পূৰণ কৰিলে কি হয় a স্কুৱেৰ মাইনাছ b স্কুৱেৰ a জেগাত আছে 7 আৰু b জেগাত আছে ৰুট অভাৰ 3 ঠিক আছে আৰু ওপৰতো এটা ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰিম a প্লাছ b হোল স্কুৱেৰ এতিয়া কি হ'ব ইয়াত 7 স্কুৱেৰ প্লাছ 2ab মানে 2 ইনটু 7 ইনটু ৰুট অভাৰ 3 আৰু ৰুট অভাৰ 3 স্কুৱেৰ কৰিলে কি হ'ব 3 হ'ব আৰু সেইটো আমি পিছৰ লাইনত লিখিম ঠিক আছে সো এতিয়া 7 স্কুৱেৰ মানে 49 হ'ব আৰু ৰুট অভাৰ 3 স্কুৱেৰ মানে হ'ব 3 7 স্কুৱেৰ মানে হ'ব 49 আৰু 2 ইনটু 7 ইনটু ৰুট 3 মানে কি হ'ব 14 ৰুট 3 হ'ব আৰু 3 স্কুৱেৰ কৰিলে কি হ'ব ৰুট 3 স্কুৱেৰ কৰিলে কি হ'ব 3 ঠিক আছে আৰু এতিয়া আমি তলত কি লিখিম 49 ৰ পৰা 3 বিয়োগ কৰিলে কি হ'ব 46 হ'ব আৰু ওপৰত কি হৈ যাব 49 ৰ লগত 3 পূৰণ কৰিলে 52 হ'ব প্লাছ 14 ৰুট 3 ঠিক আছে না প্লাছ 14 ৰুট 3 ওকে এতিয়া আমি কি কৰিব পাৰোঁ এতিয়া আমি 2 এটা দি কমন ল'ব পাৰোঁ ঠিক আছে 2 এটা দি কমন ল'ম ওপৰত যেতিয়া আমি 2 এটা দি কমন ল'ম তেতিয়া কি হৈ যাব 2 ইনটু 52 যেতিয়া আমি 2 দি হৰণ কৰিম তেতিয়া কি হয় 26 হয়নে 26 হয় আৰু 14ক কমন ল'লে মানে 2 দি হৰণ কৰিলে কি হয় 7 সো ভিতৰত কি হৈ গ'ল কাৰণে 7 ৰুট 3 হৈ গ'ল ঠিক আছে 2 এটা কমন ল'লোঁ মানে 2 এটা দি আমি হৰণ কৰি দিলোঁ এইকেইটা ৰাখি সো সেইকাৰণে আমি 2 দি আমি আগত পূৰণ কৰি লিখিব পাৰোঁ মানে 2 এটা আমি কমন ল'লোঁ ঠিক আছে নে এইটোতো বুজি পাইছে ওকে 2 এটা কমন ল'লে কি হ'ব এইটো ব্ৰেকেটৰ ভিতৰত হৈ যাব 26 প্লাছ 7 ৰুট 3 সো সেইকাৰণে 2 ইনটু 26 কৰিলে 52 হয় 2 ইনটু 7 ৰুট 3 কৰিলে 14 ৰুট 3 হয় আৰু তলত কি আছে 46 আছে ঠিক আছে আৰু এতিয়া আমি 2 দি 46ক হৰণ কৰিব পাৰিম 2 দি 46ক কেইবাৰ যায় দুবাৰ যায় তিনিবাৰ যায় ঠিক আছে সো সেইকাৰণে এনসাৰটো কি হৈ যাব তলত হ'ব 23 আৰু ওপৰত কি হৈ যাব 26 প্লাছ 7 ৰুট 3 সো এইটোৱে হ'ব এনসাৰ ঠিক আছে নে ওকে ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 7 পালোগে সো কোৱেশ্চন নম্বৰ 7ত কি দি আছে কোৱেশ্চন নম্বৰ 7ত দি আছে এইটো কোৱেশ্চন আৰু এই কোৱেশ্চনটো আমি এতিয়া সৰল কৰিব লাগিব এতিয়া সৰল কৰিবলৈ মই কি কৰিম প্ৰথমে পাৰ্টলি কৰি ল'ম ঠিক আছে নে পাৰ্টকে কৰি ল'ম প্ৰথমে মই কি কৰিম নাও এতিয়া প্ৰথমে 1 by 1 প্লাছ ৰুট অভাৰ 2 ইয়াক আমি প্ৰথমে সিম্পলিফাই কৰিলোঁ ঠিক আছে নে এটা এটাকে সিম্পলিফাই কৰি ল'ম তাৰ পিছত আমি গোটেইকেইটা যোগ কৰি দিম ঠিক আছে সো সেইকাৰণে ইয়াক যেতিয়া আমি পৰিমেয়কৰণ কৰিম হৰটো পৰিমেয়কৰণ কৰিম তেতিয়াহ'লে কি হ'ব 1 প্লাছ ৰুট অভাৰ 2 ইনটু 1 মাইনাছ ৰুট অভাৰ 2 দি আমি পূৰণ কৰিম যেতিয়া আমি তলত পূৰণ কৰিম ওপৰতো পূৰণ কৰিব লাগিব 1 মাইনাছ ৰুট অভাৰ 2 দি সো কি হৈ যাব তলত a প্লাছ b আৰু a মাইনাছ b ফৰ্মুলাত পৰি গ'ল আৰু সেইকাৰণে হ'ব a স্কুৱেৰ মাইনাছ b স্কুৱেৰৰ জেগাত ৰুট অভাৰ 2 হ'ল আৰু ওপৰত কি হ'ব 1 মাইনাছ ৰুট অভাৰ 2 ঠিক আছে আৰু তলত সেইকাৰণে কি হৈ যাব 1 মাইনাছ 2 হৈ যাব যেতিয়া 1 মাইনাছ 2 হৈ যাব এনসাৰটো -1 হৈ যাব ঠিক আছে মই এবাৰতে কৈছোঁ দেই তোমালোকে বুজিবলৈ যত্ন কৰিবা এইটো বহুত সহজ হয় আমি আগতে যেহেতু কৰিলোৱে বহুতকেইটা কোৱেশ্চন সো সেইটো সেইকাৰণে মই এই কোৱেশ্চনটো অলপমান ফাষ্ট কৈছোঁ ঠিক আছে কাৰণ বহুতকেইটা ভিডিঅ' বনাবলৈ আছে বহুত চিলেবাছ আছে সো এতিয়া আমি অকল পুনৰালোচনা চেপ্টাৰটোতে লাগি থাকিলে নহ'ব যেহেতু আমি চেপ্টাৰ 1ও কৰিবলৈ আছে চেপ্টাৰ 2 যেহেতু আমি কৰিবলৈ আছে ঠিক আছে এতিয়া যেহেতু ইউনিট টেষ্ট আহি আছে সো সেইকাৰণে চেপ্টাৰ নম্বৰ 1 আৰু চেপ্টাৰ নম্বৰ 2টো কমপ্লিট কৰিবই লাগিব হয়নে নহয় সেইকাৰণে এতিয়া আমি অকল পুনৰালোচনা চেপ্টাৰটোত লাগি থাকিলে নহ'ব সেইকাৰণে মই কি কৰিম বহুতকেইটা ভিডিঅ' যেহেতু বনাবলৈ আছে সেইকাৰণে মইতো এইটো কোৱেশ্চন অলপমান ফাষ্ট কৰিছোঁ ঠিক আছে সো সেইটোৱে আৰু ক'বলগীয়া ইমান নাই সো এতিয়া মই কি কৰিম 1 স্কুৱেৰ মাইনাছ ৰুট অভাৰ 2 স্কুৱেৰ সেইকাৰণে কি হৈ গ'ল 1 মাইনাছ 2d
মানে 1 ৰ পৰা আমি 2 বিয়োগ কৰি দিলো তেতিয়া কি হ'ব -1 ঠিক আছে তোমালোকে বুজি পাইছা নিশ্চয় সো এতিয়া মই ওপৰত কি লিখিম 1 - √2 এটা মাইনাস দি যেতিয়া পূৰণ কৰি দিম ওপৰ ৰাখিটোক তেতিয়া কি হৈ যাব √2 -1 ঠিক আছে নে মাইনাস দি যেতিয়া আমি পূৰণ কৰি দিম তেতিয়া মাইনাস এটো √2 আগত থকা মাইনাস ইনটু প্লাস হৈ গল আৰু ইয়াৰ আগত থকা প্লাস ইনটু মাইনাস হৈ গল ওকে এতিয়া আমি এই ৰাখিটো সিম্পলিফাই কৰিম এতিয়া আমি এই ৰাখিটো সিম্পলিফাই কৰিম 1/√2 প্লাস √3 সো কি হৈ যাব হৰ পৰিমেয়কৰণ কৰিম হেকাৰণে √2 প্লাস √3 লগত √2 মাইনাস √3 পূৰণ কৰিম আৰু সেই কাৰণে এতিয়া আমি ওপৰটো পূৰণ কৰিব লাগিব √2 মাইনাস √3 তেতিয়া কি হৈ যাব তলত কি হৈ যাব a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলা সো সেই কাৰণে √2 স্কয়াৰ মাইনাস √3 স্কয়াৰ আৰু ওপৰত কি হ'ব √2 মাইনাস √3 সেই কাৰণে তলত কি হৈ যাব √2 স্কয়াৰ কৰিলে হ'ব 2 √3 স্কয়াৰ কৰিলে হ'ব 3 2 minus 3 কৰিলে হ'ব -1 আৰু ওপৰত হেকানে হৈ যাব √2 minus √3 এইটো সিম্পলিফাই কৰিলে কি হৈ যাব √3 minus √2 কাৰণ মাইনাস দি যেতিয়া আমি পূৰণ কৰি দিম ওপৰ ৰাখিটো তেতিয়া √3 minus √2 হ'ব ওকে এতিয়া আমি এই ৰাখিটো সিম্পলিফাই কৰিম 1/√3 plus √4 যেতিয়া আমি √3 plus √4 ৰ লগত আমি পৰিমেয়কৰণ কৰিম তেতিয়া আমি কি পাম √3 plus √4 into √3 minus √4 আৰু ওপৰত হেকানে আমি √3 minus √4 দিও পূৰণ কৰিব লাগিব ওপৰতো সো হেকাৰণে আমি কৰিলো এতিয়া আমি কি কৰিব লাগিব তলত a স্কয়াৰ minus b স্কয়াৰ √3 স্কয়াৰ minus √4 স্কয়াৰ আৰু ওপৰত কি হ'ব √3 minus √4 ওকে এতিয়া তলত কি হৈ যাব 3 minus 4 মানে না √3 স্কয়াৰ কৰিলে 3 আৰু এটো হ'ব 4 সো 3 minus 4 হলে -1 হয় সো -1 সো সেই কাৰণে -1 টো যেতিয়া আমি ওপৰ ৰাখিটোৰ লগত পূৰণ কৰি দিম তেতিয়া কি হৈ যাব √4 minus √3 হৈ যাব মাইনাস দি পূৰণ কৰি দিয়া পিছত ঠিক আছে এতিয়া আমি এই গুটেকেটা ৰাখিৰ এটা এটাকে আমি সিম্পলিফাই কৰি ললো ঠিক আছে এতিয়া আমি কি কৰিব লাগিব গুটেকেটা যোগ কৰি দিব লাগিব হেকাৰণে গুটেকেটাৰ মাজত কি আছে ইয়াত যোগ চিন থকা কাৰণে এই গুটেকেটা এনসাৰ আমি যোগ কৰি দিম মানে √2 minus √1 √3 minus √2 আৰু √4 minus √3 এইকেইটা যেতিয়া আমি যোগ কৰি দিম তেতিয়া এনসাৰটো কি হ'ব এটাকে এই গুটেকেটা যোগ কৰি দিলে √2 minus 1 plus √3 minus 2 plus √4 minus 3 এটা এনসাৰটো কি হ'ব গুটেকেটা আমি যোগ কৰি দিলো ঠিক আছে নে এই গুটেকেটাৰ এনসাৰ কেটা আমি যোগ কৰি দিলো সো কি হৈ যাব কেনসেল যাব নে √3 আৰু -√3 কেনসেল গুচি গল √2 -√2 কেনসেল গুচি গল সো এনসাৰটো কি থাকিল √4 সো √4 মানে কি হয় √4 আৰু -1 থাকিল আৰু √4 মানে তো কি হয় আমি জানোৱে 2 হয় এনসাৰটো 2 সো √4 মানে কি 2 হ'ব 2 ঠিক আছে নে আৰু কাৰণ 2 স্কয়াৰ মানে 4 হয় হেকাৰণে বৰ্গমূলটো অতৰাই দিলে কি হৈ যাব 2 স্কয়াৰ হয় নহয় ভিতৰত কি আছে 2 স্কয়াৰ আছে আৰু হেকাৰণে বৰ্গমূলটো আৰু স্কয়াৰ চিনটো মানে স্কয়াৰটো আতৰি গল সো হেকাৰণে কি হৈ গল 2 ঠিক আছে সো 2 - 1 সো 2 - 1 হোৱাৰ কাৰণে কি হ'ব 1 সো এনসাৰটো পালো আমি 1 ঠিক আছে নে এই গুটেই কোৱেশ্চনটোৰ এনসাৰটো আমি কি পালো 1 হে পালো সো এতিয়া আমি কোৱেশ্চন নম্বৰ 8 লৈ যাম ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 8 টো কৰিম ঠিক আছে এটা কোৱেশ্চন নম্বৰ 8 ত কি লিখা আছে ওপৰত আছে √a plus x minus √a minus x আৰু তলত আছে √a plus x plus √a minus x ঠিক আছে এতিয়া এই কোৱেশ্চনটো দেখি একো ভয় খাব নালাগে
জাস্ট কি কৰা আছে ভেৰিয়েবল হিচাপে দিছে ইয়াত একো আমাক সংখ্যা হিচাপে নিদিলে এবাৰ আমাক ভেৰিয়েবল হিচাপে দিলে সো এতিয়া আমি কি কৰিম মানে a আৰু x ৰ ফৰ্মত দিছে এতিয়া আমি একো চাব নালাগে এতিয়া ভগ্নাংশ দিয়া আছে এই ভগ্নাংশটোৰ তলত আমি কি দেখিছো এটা অপৰিমেয় সংখ্যা দেখিবলৈ পাইছো সেইকাৰণে হেতুক আমি পৰিমেয়কৰণ কৰিম সো পৰিমেয়কৰণ কৰিবলৈ হলে কি কৰিব লাগে প্ৰতিক্ৰম দি পূৰণ কৰিব লাগিব তলটো আৰু ওপৰটো এতিয়া এই সংখ্যাটোৰ প্ৰতিক্ৰম কি হ'ব √a + x +√a - x √a + x +√a - x আছে এই সংখ্যাটোৰ লগত আমি কি কৰিম √a + x মাইনাস প্লাস থকাৰ কাৰণে মাইনাস কৰিম মাইনাস √a - x দি পূৰণ কৰিম √a + x +√a - x ৰ লগত √a + x মাইনাস √a - x কৰিছো সো সেইকাৰণে ওপৰটো আমি কৰিব লাগিব এতিয়া ওপৰত চোৱা √a + x মাইনাস √a - x আছে সো এটোক আমি কি কৰিব লাগিব স্কয়াৰ কৰি দিব লাগিব যেতিয়া আমি আৰু এটা সেই একে পাৰ্টটো দি যেতিয়া আকৌ পূৰণ কৰি দিম তেতিয়া হলে এই পাৰ্টটো কি হৈ যাব স্কয়াৰ হৈ যাব সো সেইকাৰণে মই কি লিখিম √a + x √a - x এটো কি লিখিম হোল স্কয়াৰ লিখি দিলো ঠিক আছে নে এই সংখ্যাটো আকৌ পূৰণ হৈ গল সো একেটা সংখ্যা দুবাৰ পূৰণ কৰিলে স্কয়াৰ হয় সো ঠিক আছে এতিয়া আমি কি কৰিম a + b আৰু a - b ফৰ্মুলাত পৰি গল কি হ'ব হে কাৰণে a স্কয়াৰ হ'ব a জায়গাত কি আছে √a + x স্কয়াৰ আৰু b জায়গাত কি আছে √a - x আৰু √a - x a + b a - b a স্কয়াৰ b স্কয়াৰ কৰিব লাগিব মানে b জায়গাত কি আছে a - x আছে √a - x আছে সো হেতু স্কয়াৰ কৰিলো এতিয়া আমি এটো সিম্পলিফাই কৰিম a - b হোল স্কয়াৰ আছে এতিয়া a জায়গাত কি আছে এটো মানে a স্কয়াৰ কৰিলে কি হ'ব a + x হ'ব -2 * a * b প্লাস b স্কয়াৰ জায়গাত √a - x আছে সো এটো স্কয়াৰ কৰিলে কি হ'ব a - x হৈ যাব ঠিক আছে a - x হৈ গল ওকে আৰু এতিয়া আমি তলত কি লিখিম তলটো কি হ'ব সিম্পলিফাই কৰিব লাগিব তলত সিম্পলিফাই কৰিলে কি হ'ব a + x হ'ব এটো স্কয়াৰ কৰিলে কি হয় a + x হয় কাৰণ বৰ্গমূল চিহ্নটো আঁতৰি যাব মাইনাস কৰি এফালে কি হ'ব a - x হ'ব ঠিক আছে a - x হৈ যাব বৰ্গমূল চিহ্নটো আঁতৰালে ঠিক আছে এতিয়া আমি মই ব্ৰেকেটত এই কাৰণে লিখিছো কাৰণ মাজত মাইনাস এটা আছে সেইকাৰণে ব্ৰেকেটটো লিখিবই লাগিব তাৰ পিছতহে মাইনাসে প্লাসে মাইনাস হ'ব তাৰ পিছত মাইনাসৰ লগত ক্যালকুলেশনটো হ'ব ঠিক আছে নে সো সেইকাৰণে ওপৰত কি হ'ব ওপৰত মই কি লিখিম ওপৰত মই কি লিখিব লাগিব a + x - আমুক + a - x সো +x - x কেনসেল গুচি গল a দুটা আছে সেইকাৰণে 2a লিখিব লাগিব আমি 2a - 2 * আমুক মানে কি √a + x √a - x ঠিক আছে ওকে এতিয়া মই কি দেখিছো তলত কি হ'ব সিম্পলিফাই হ'ব তলত সিম্পলিফাই কৰিলে কি হ'ব a + x - a মাইনাসে প্লাস হৈ যাব এটা কি হ'ব -a হল তাৰ পিছত -a প্লাস x ঠিক আছে -a প্লাস হৈ গল তাৰপিছত x হল ঠিক আছে a আৰু -a কেনসেল গুচি গল তলত থাকিব এতিয়া 2x ওপৰত এতিয়া আমি 2 এটা কমন লব পাৰো 2 হয়নে নহয় 2 এটা কমন হলে কি হ'ব a - √a + x into √a - x ওকে এতিয়া মই কি কৰিব পাৰো এতিয়া মই আকৌ সিম্পলিফাই কৰিম মানে তলত কি হ'ব 2x ওপৰত 2 এটা আছে 2 into a + x a - x আছে মানে √ৰ ভিতৰত a + x into a - x হৈ যাব পূৰণ হৈ যাব দুইটা সো সেই কাৰণে আৰু এটা ফৰ্মুলাত পৰি গল হেতু a + x - a - x মানে কি ফৰ্মুলাত পৰিল a + b into a - b সো সেই কাৰণে কি হৈ যাব মই এবাৰতে লিখিম বুজিবলৈ যত্ন কৰিবা a²
মাইনাছ এক্স স্কুৱেৰ হ'ব ভিতৰত কাৰণ ভিতৰত a প্লাছ এক্স ইনটু a মাইনাছ এক্স পূৰণ কৰিছোঁ কিহৰ ভিতৰত ৰুট অভাৰৰ ভিতৰত চ' সেইকাৰণে a স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ হ'ল অ'কে ব্ৰেকেট ক্ল'জ 2 কেঞ্চেল 2 কেঞ্চেল যোৱাৰ পিছত আমি ওপৰত কি লিখিম ওপৰত লিখিম a মাইনাছ ৰুট অভাৰ a স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ আৰু তলত কি লিখিম এক্স চ' এনচাৰটো কি হ'ল এইটো হ'ল অ'কে চ' ঠিক আছে আমি গোটেইকেইটা কুৱেশ্যন কৰি ল'লোঁ কুৱেশ্যন নম্বৰ 10ৰ চ' নেক্সট ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 11ৰ পৰা ডিছকাছ কৰিম যদি তোমালোকে চেনেলটো নতুনকৈ আহিছা তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ ক্লাছ 9 মেথামেটিক্সৰ এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' আহিয়ে থাকিব চ' প্লিজ এতিয়া ছাবস্ক্ৰাইব কৰি লোৱা আৰু পুনৰ আলোচনা চেপ্টাৰটো যদি আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত এটা প্লে'লিষ্ট দি থোৱা আছে চ' সেই প্লে'লিষ্টটো ভিজিট কৰা আৰু তাত দেখিবলৈ পাবা পুনৰ আলোচনাৰ প্ৰথমৰ পৰা বহুতকেইটা ভিডিঅ' তাত মই বনাই থৈছোঁ চ' সেইকেইটা ভিডিঅ' তোমালোকে চালে আপলোড হ'বা ঠিক আছে চ' নেক্সট ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 11ৰ সৈতে লগ পাম চ' বাই বাই আৰু এইফালে প্লে'লিষ্টটো দিয়াই আছে প্লে'লিষ্টটো তুমি ক্লিক কৰিব পাৰা ঠিক আছে এই প্লে'লিষ্টটো চোৱা দেখিছানে পুনৰ আলোচনা আমাৰ প্লে'লিষ্ট এটা দেখিবলৈ পাইছা ইয়াত চ' এইটো ক্লিক কৰা ক্লিক কৰিলে তুমি পুনৰ আলোচনা গোটেইকেইটা ভিডিঅ' তুমি তাত দেখিবলৈ পাবা চ' বাই বাই